নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ 1 মে শুক্ৰবাৰে বছৰৰ প্ৰথম পূৰ্ণিমা পৰিছে অৰ্থাৎ অসমীয়া নতুন বছৰৰ বহাগ মাহৰ প্ৰথম পূৰ্ণিমা। এই পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। এইদিনা যদি পুৰণি জাৰুৰ এটা কাঠিৰে আপোনাৰ ঘৰত এটা উপায় কৰি এটা শব্দ লিখিব পাৰে তেনে আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ জীৱনৰ পৰা শত্ৰু ভয় একেবাৰে নাইকিয়া হ'ব। যিকোনো শত্ৰুক বশ কৰি শত্ৰুৰ মন জয় কৰিবলৈ সক্ষম হ'ব আপুনি। আপোনাৰ শত্ৰুৱে আপোনাৰ লগত শত্ৰুতা এৰি মিত্ৰতাৰ হাত আগবঢ়াবলৈ বাধ্য হ'ব। দৈনন্দিন জীৱনত আপোনাৰ ঘৰৰ সমীপৰ যিসকল লোকে আপোনাৰ শত্ৰু জ্ঞান কৰি হিংসা অন্যায় কৰি আহিছে তেওঁলোকে আপোনাৰ ঘৰৰ প্ৰতি শত্ৰুতা এৰি দিব আৰু মিত্ৰতা কৰি আপোনাৰ প্ৰতি ভাল ভাৱ ল'বলৈ বাধ্য হ'ব এই উপায়ৰ জৰিয়তে। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ মহত্ব আৰু পবিত্ৰতা অত্যন্ত বেছি। শাস্ত্ৰ অনুসৰি বহাগ মাহৰ যি পূৰ্ণিমা পৰে সেয়াই হৈছে বুদ্ধ পূৰ্ণিমা আৰু এই পূৰ্ণিমা হৈছে সিদ্ধি সাধনৰ আটাইতকৈ পবিত্ৰ দিন। বুদ্ধদেৱে এই পবিত্ৰ দিনৰ তিথিতেই পৰম জ্ঞান তত্ত্ব লাভ কৰিছিল। শাস্ত্ৰ অনুসৰি এইদিনা মাতা লক্ষ্মী অতি উদাৰ হয়। তেওঁ ভক্তৰ মনোকামনা উদাৰতাৰে পূৰ্ণ কৰে। মংগলমূৰ্তি বাবা গণেশৰ পৰম কৃপা লাভ কৰিব পাৰে এইদিনা কৰা কিছুমান সৰু সৰু আধ্যাত্মিক উপায়ৰ বাবে। এই দিনটোত কৰা যিকোনো আধ্যাত্মিক উপায়ৰ ফলপ্ৰাপ্তি কৰিব পাৰে। ফলস্বৰূপে যাৰ নামত বা যিজন দেৱতাৰ নামত এই উপায়সমূহ কৰা হয় সেইজন দেৱতাৰ পৰম কৃপাত যিকোনো কামত সফলতা পাবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক 4টা মহা আধ্যাত্মিক উপায়ৰ কথা ক'ম, যিকেইটা যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব পাৰে তেনে আপোনাৰ জীৱনৰ যিকোনো সমস্যাৰ সমাধানৰ বাট ওলাব আৰু আপুনি সফলতাৰ দিশত আগুৱাব পাৰিব। ধন টকা পইচাৰ সমস্যাত যদি আপুনি পৰি আছে তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা কি উপায় লক্ষ্মী দেৱীৰ নামত কৰিলে লক্ষ্মী প্ৰাপ্তি হয়, বেমাৰ আজাৰৰ সমস্যা দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কি উপায় কৰিব লাগে, কি উপায় কৰিলে শত্ৰুৰ সমস্যা অন্ত পেলাই বিপদমুক্ত হ'ব পাৰি, এই সকলোবোৰ উপায়ৰ কথা আজিৰ ভিডিঅ'ৰ জৰিয়তেই জানিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনাৰ সমস্যা অনুসৰি উপায় কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনা কি কি আধ্যাত্মিক উপায় কৰি ধন টকা পইচা শত্ৰু ভয় বেমাৰ ব্যাধিৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। এই বছৰৰ বুদ্ধ পূৰ্ণিমাত মহা সংযোগ হৈছে আৰু এই বছৰৰ বুদ্ধ পূৰ্ণিমাত যদি আপুনি লক্ষ্মীৰ বাবে কিছু উপায় কৰিব পাৰে তেনে আপুনি সফলতা পাবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে যিকোনো কৰ্ম বিভিন্ন উপায় পূজা ব্ৰত সকাম নিকাম গীতাপাঠ সত্যনাৰায়ণ পূজা আদি এই দিনটোত কৰিব পাৰে তাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি কৰিব পাৰিব। কাৰণ এই বছৰৰ বুদ্ধ পূৰ্ণিমা শুক্ৰবাৰে পৰিছে। শুক্ৰবাৰটো হৈছে মাতা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিক পূজা কৰাৰ সপ্তাহৰ আটাইতকৈ পবিত্ৰ বাৰ। আপোনাক এটা কথা কওঁ যে আপুনি যদি আজিৰ ভিডিঅ'ত কোৱা 4টা উপায়ৰ এটা উপায়ো কৰিব পাৰে তেনে 100% আপুনি ফলপ্ৰাপ্তি হ'ব পাৰিব। হয়তো আধ্যাত্মিক উপায়সমূহ বহুতে মানিবলৈ টান পাব পাৰে, বিশ্বাস নকৰে। আমি আপোনাক এটা কথা কওঁ, যদি আপুনি ভগৱানক বিশ্বাস কৰে বা ভগৱানক মানে তেনে পৌৰাণিক শাস্ত্ৰসমূহ কেনেকৈ অবিশ্বাস কৰিব বা কেনেকৈ নমনাকৈ থাকিব পাৰে। আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা উপায়কেইটাৰ বিভিন্ন শাস্ত্ৰত লিপিবদ্ধ থকা উপায় যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব পাৰে তেনে উপকাৰ আপোনাৰেই হ'ব। যদি কোনো লোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হৈ ধাৰ ঋণৰ সমস্যাত পৰি আছে, বহু কষ্ট কৰাৰ পাছতো অৰ্থনৈতিক সমস্যাৰ পৰা ৰক্ষা পৰিব পৰা নাই, তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা এই উপায় নিশ্চয় কৰক। আপোনাৰ ধন টকা পইচাৰ সমস্যা দূৰ হৈ পুনৰ ব্যৱসায়ৰ ক্ষেত্ৰত লাভৱান হ'বলৈ সক্ষম হ'ব আৰু ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্তি পাব। বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়া যেতিয়া পূৰ্ণ চন্দ্ৰৰ পোহৰে আলোকিত কৰিব পৃথিৱী তেতিয়া জোনৰ পোহৰত স্নান কৰিব আৰু শুদ্ধ বস্ত্ৰ পৰিধান কৰি আই লক্ষ্মী দেৱীৰ চৰণত এগছি বন্তি জ্বলাব। লক্ষ্মী দেৱীৰ চৰণত বন্তি গছি জ্বলাই এই মন্ত্ৰটি 21 বাৰ আপুনি জপ কৰিব। মন্ত্ৰটি হৈছে ওম ধনপত্তায়ে নমঃ, ওম ধনপত্তায়ে নমঃ,
বুদ্ধ পূৰ্ণিমাৰ দিনা কৰা এনে কাৰ্যৰ জৰিয়তে ধনলক্ষ্মী অতি প্ৰসন্ন হয়, যাৰ ফলত মা লক্ষ্মীৰ কৃপাত ব্যক্তিৰ জীৱনত ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটন দূৰ হৈ ধন টকা পইচাৰ বাটসমূহ মুকলি হৈ পৰে। মাতা লক্ষ্মীৰ পৰম কৃপা পৰে সেই ব্যক্তিৰ ওপৰত, যাৰ ফলত তেওঁ কোনোদিন অভাৱ অনাটনত পৰিব লগা নহয়। আপুনি যদি আপোনাৰ ঘৰত সুখ শান্তি কামনা কৰে, আপোনাৰ ঘৰত সৰ্বপ্ৰকাৰে উন্নতি বিচাৰে, তেনে আপুনি এই পবিত্ৰ দিনটো অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ আগদিনা সন্ধিয়া দুডাল ঝাৰু কিনি আনিব আৰু বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি পুৱা সোনকালে উঠি স্নান কৰি কোনেও নেদেখাকৈ সেই ঝাৰু দুডাল মন্দিৰত আপুনি দান কৰি থৈ আহিব। আপোনাৰ ওচৰতে থকা হৰি মন্দিৰ, বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ, যি মন্দিৰ হয় সেই মন্দিৰত আপুনি মনে মনে ঝাৰু দুডাল থৈ আহিব। এনে কাৰ্যৰ দ্বাৰা বেমাৰ ব্যাধিৰ সমস্যা অন্ত পৰে বুলি বিশ্বাস কৰা হয়। অন্যফালে ঝাৰু হৈছে মা লক্ষ্মীৰ প্ৰতীক। এইদিনা এনে কাৰ্য কৰাৰ বাবে মাতা লক্ষ্মী অতি প্ৰসন্ন হ'ব, ফলত যিকোনো ভাগ্যৰ দুখ খণ্ডন হ'ব, আপোনাৰ ভাগ্যত সৌভাগ্য মুকলি হ'ব, আপুনি যি কৰিব তাত জয় হ'ব। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ক্ষেত্ৰত কেতিয়াও অভাৱ অনাটন নহয়। এই পবিত্ৰ দিনটোত ভগৱান শ্ৰীহৰিৰ উপৰিও মাতা লক্ষ্মী আৰু গণেশক পূজা কৰা হয়। যদি আপোনাৰ ঘৰত সদায় মংগল হোৱাটো বিচাৰে, ধন টকা পইচাৰ অভাৱ অনাটন নোহোৱাটো কামনা কৰে, তেনে এই পবিত্ৰ দিনৰ সন্ধিয়া আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ নামত চাকি বন্তি জ্বলাই লক্ষ্মী চৰিত্ৰ পাঠ কৰিব আৰু সন্ধিয়া ঘৰৰ প্ৰতিটো কোঠা প্ৰতিটো ঠাই পোহৰাই ৰখাৰ ব্যৱস্থা কৰিব। ইয়াৰ উপৰিও বাবা গণেশক পূজা প্ৰাৰ্থনা কৰি অৰ্ঘ্য আগবঢ়াই গণেশৰ শিৰত যদি ময়ূৰ পাখি পিন্ধাব পাৰে, তেনে সমস্ত দুখৰ অন্ত পৰে বুলি শাস্ত্ৰত উল্লেখ আছে। এনে কাৰ্যৰ দ্বাৰা ধন টকা পইচাৰ সমস্যা দূৰ হোৱাৰ লগতে বিপদ বিঘিনিসমূহ নাইকিয়া হয়। বাবা গণেশ হৈছে বিঘ্নি ঈশ্বৰ। বাবা গণেশ যেতিয়া প্ৰসন্ন থাকে তেতিয়া ঘৰলৈ বিপদ বিঘিনি বা ব্যক্তিৰ জীৱনলৈ বিপদ বিঘিনি কম হয়। এই কাৰ্য আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক। আপোনাৰ ঘৰৰ উন্নতিৰ লগতে আপোনাৰ সৰ্বপ্ৰকাৰে উন্নতি হ'ব। যদি আপোনাৰ শত্ৰু বেছি, শত্ৰুৰ পৰা আপুনি খুব বেছি মনোকষ্ট পাই থাকিবলগীয়া হয়, ওচৰ চুবুৰীয়াই যদি আপোনাক হিংসা বা অন্যায় কৰি আপোনাৰ অপকাৰ চিন্তা কৰে, বা আপোনাৰ ঘৰৰ বা সম্পৰ্কীয় আপোন মানুহে যদি আপোনাক হিংসা কৰি বেয়া দৃষ্টিৰে চায়, পুৰুষ মহিলা যিয়েই নহওক, আপুনি এডাল ঝাৰু বা এডাল বাঢ়নীৰ কাঠিৰে এটা উপায় কৰক। এই সকলো শত্ৰুতা নাইকিয়া হ'ব খুব কম দিনৰ ভিতৰত। এই শত্ৰুতা মিত্ৰতালৈ ৰূপান্তৰিত হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়া জোনৰ পোহৰত যদি এডাল পুৰণি ঝাৰুৰ কাঠিৰ পৰা এটুকুৰা কাঠি ভাঙি এটা নেমুত আপোনাৰ যি শত্ৰু আছে বা আপোনাক যি হিংসা অন্যায় কৰে, তেনেলোকৰ নাম লিখি এখন ৰঙা কাপোৰ বা ক'লা কাপোৰেৰে মেৰিয়াই সেই নেমুটো 7 দিন কোনেও নেদেখাকৈ আপুনি লুকুৱাই ৰাখিব পাৰে। পুনৰ আপুনি 7 দিনৰ পাছত সেই নেমুটো আপুনি লুকুৱাই থোৱা ঠাইৰ পৰা আৱৰ্জনাৰ মাজত পেলাই দিয়ে, তেনে সেই শত্ৰুতা কৰা বা হিংসা কৰা ব্যক্তিয়ে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। যিমানেই নেমুটো গেলি পচি যাব, সিমানেই সেই ব্যক্তিসকলৰ মনত আপোনাৰ প্ৰতি থকা বেয়া ভাৱ বা হিংসাৰ ভাৱ একেবাৰে নাইকিয়া হৈ পৰিব। ফলত আপোনাৰ প্ৰতি তেওঁলোকৰ মনত ভাল ভাৱৰ সৃষ্টি হ'ব। তেওঁলোকে শত্ৰুতা কৰিবলৈ এৰি দি আপোনাৰ প্ৰতি মিত্ৰতাৰ হাত আগবঢ়াব। এই উপায় বহু লোকেই বুদ্ধ পূৰ্ণিমাৰ দিনা কৰে। এইদিনা কৰা এই উপায়ৰ ফলত শত্ৰু নাশ হয়। যদি আপোনাৰ ঘৰত সঘনাই অপায় অমংগল হৈ থাকে, বেমাৰ ব্যাধিৰ সমস্যা হৈ থাকে, আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যদি বাধা বিঘিনি আহি থাকে, আশা কৰা মতে আপুনি ফলৱান নহয়, বা আপুনি চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আশা কৰে তাৰ মতে আপুনি কষ্টও কৰে কিন্তু ফলপ্ৰাপ্তি নহয়, তেনে এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে বুদ্ধ পূৰ্ণিমাৰ দিনা চন্দ্ৰৰ পোহৰত চন্দ্ৰদেৱৰ বাবে এটা উপায় নিশ্চয় কৰক। তেতিয়া আপোনাৰ এই সকলোবোৰ সমস্যাৰ অন্ত পৰিব। এই উপায়টো বহুজনে কৰি সুফল পাবলৈ সক্ষম হৈছে। এই উপায়ৰ জৰিয়তে চন্দ্ৰদেৱ অতি প্ৰসন্ন হয় আৰু কৰাজনৰ প্ৰতি চন্দ্ৰদেৱতাৰ পৰম কৃপা পৰে, যাৰ ফলত এইদিনা কৰা এই কাৰ্যৰ ফলত তেওঁৰ মনৰ আশা পূৰণ হয়। ইয়াৰ জৰিয়তে ব্যক্তিৰ জ্ঞান বিচাৰ বুদ্ধিৰ প্ৰসাৰ হয়, যাৰ ফলত যিকোনো ক্ষেত্ৰত উচিত সিদ্ধান্ত লৈ সফলতা পাবলৈ সক্ষম হয়। যিসকল লোকে নিজৰ প্ৰতিভা থকাৰ পাছতো বিভিন্ন সমস্যাত বাৰে বাৰে নিজৰ প্ৰতিভা বিকাশত বাধাৰ সন্মুখীন হৈ থাকে, মনৰ আশা মনতে পুহি থাকিবলগীয়া হৈছে, তেনে লোকে যদি বুদ্ধ পূৰ্ণিমাৰ দিনা এই কাম কৰিব পাৰে, তেনে তেওঁলোকৰ যিকোনো মনৰ কামনাই পূৰণ কৰিব পাৰিব। উপায়টো হৈছে বুদ্ধ পূৰ্ণিমাৰ দিনা পূৰ্ণ চন্দ্ৰৰ পোহৰত স্নান কৰিব। এটি ধাতুৰ পাত্ৰত গাখীৰ, চেনি, চাউল, তুলসী পাত,
তিল মিশ্ৰণ কৰি পূৰ্ণিমাৰ পূৰ্ণ জোনলৈ চাই ভক্তিভাৱেৰে সেই অৰ্ঘ্য চন্দ্ৰদেৱক অৰ্পণ কৰিব। এই কাৰ্যৰ ফলত চন্দ্ৰদেৱ অতি প্ৰসন্ন হয়, যাৰ ফলত চন্দ্ৰৰ দোষৰ কাৰণে যি বেমাৰ ব্যাধি বা অন্য সমস্যা হৈ থাকে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো যদি এনেধৰণৰ সমস্যা আছে বা সমস্যাত পৰি আছে, তেনে পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনা এইকেইটা কাম কৰক। এইকেইটা কামৰ দ্বাৰা আপুনি চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি বিশ্বাস কৰি যদি এই কাম কৰে নিশ্চয় ফলপ্ৰাপ্তি হ'ব আৰু আপোনাৰ মনৰ আশা পূৰণ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।